বিদ্যুৎ বিভাগৰ চৰম গাফিলতি লখিমপুৰ জিলাৰ নাওবৈছা সমষ্টিৰ পাভ অঞ্চলৰ ৰাইজৰ জীৱনলৈ আনিছে এতিয়া ভাবুকি। বৰষুণ আৰু ধুমুহা নাহোঁতে সামান্য বতাহতে ছিঙি পৰে বিদ্যুৎৰ তাঁৰ, যাৰ ফলত ফতেহপুৰ তিনিআলিৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত ছিঙি পৰে বিদ্যুৎ প্ৰবাহিত তাঁৰ। ব্যস্ততা সম্পূৰ্ণ বজাৰৰ মাজ মজিয়াৰে গৈছে আৰু 100 মিটাৰ তাঁৰত 25টাকৈ জইন। বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ ফলত সঘনাই আতংকৰ সৃষ্টি হৈছে আৰু উপায়বিহীন হৈ ফতেহপুৰ তিনিআলিৰ ব্যৱসায়িক সন্থাই বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে আৰু বিদ্যুৎ বিভাগে হাই হাই, বিদ্যুৎ বিভাগ গৌবেগ, শক্তিমন্ত্ৰী মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ। আৰু যদি 1 মাহৰ ভিতৰত ফতেহপুৰ তিনিআলিৰ ৰাইজৰ সমস্যা সমাধান নকৰে তেনেহলে ব্যৱসায়িক প্ৰতিষ্ঠানসকলে পৰিশোধ নকৰে বিদ্যুৎৰ বিলো। লখিমপুৰৰ পৰা ফৰহা আহমেদৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24x7। বিদ্যুৎ বিভাগ হাই হাই, অসম চৰকাৰ হাই হাই, অসম চৰকাৰ হাই হাই, এপিডিচিএল হাই হাই, বিদ্যুৎ বিভাগ হাই হাই। কোনো বতাহ বা ধুমুহা নহয়, সামান্য ৰিপৰিপ মলয়া বতাহতে ছিঙিছে এই এপিডিচিএলৰ তাঁৰ। 100 মিটাৰ তাঁৰত কমচে কম 25টামান জইন আৰু মাত্ৰ 2টা নলীৰে এটা ব্যস্ততাপূৰ্ণ বজাৰৰ মাজত এনেকুৱা 2টা নলীৰে তাঁৰ ওলমাই থৈছে। 1 সপ্তাহত এতিয়ালৈকে 2বাৰ তাঁৰ ছিঙিছে আৰু কাৰেণ্ট থকা অৱস্থাতো তাঁৰডাল ছিঙিছে। যদি এনেকুৱা অৱস্থাত দুৰ্ঘটনা হয় বা কোনো মানুহৰ ওপৰত পৰে, তাঁৰ ছিগাৰ 15 মিনিট পিছতো কাৰেণ্ট য'ত আছিলে, গতিকে এনেকৈ যদি তাঁৰ ছিঙি মানুহৰ ওপৰত পৰে বা মানুহ দুৰ্ঘটনাগ্ৰস্ত হয়, মৃত্যু হয়, ইয়াৰ বাবে কোন জগৰীয়া কোন হ'ব? এপিডিচিএলে দায়িত্ব ল'বনে? এটা সপ্তাহৰ ভিতৰত 2বাৰ তাঁৰ ছিঙিছে। আপুনি এইটো চাওক, এই তাঁৰখিনিৰ ভিতৰত 50 মিটাৰ তাঁৰ নহয়, কমচে কম 25টামান জইন আছে আৰু মাত্ৰ 2 নলীৰে যিটো তাঁৰ টনা হৈছে, সম্পূৰ্ণ এটা ব্যস্ততাপূৰ্ণ বজাৰ তিনিআলি, ফতেহপুৰ তিনিআলি ব্যস্ততাপূৰ্ণ এৰিয়াৰ ভিতৰত এয়া তাঁৰৰ জইনবিলাক চাওক। আৰু এইটা চাওক, মাত্ৰ 25 মিটাৰ তাঁৰত কিমান জইন আছে মাত্ৰ, তথাপি 2 নলীত। স্মাৰ্ট অসম গঢ়াৰ কথা কয় মুখ্যমন্ত্ৰীয়ে, এইটো স্মাৰ্ট বনাইছে না বিদ্যুৎ বিভাগে, অকল পইচাহে লাগে। কিন্তু ইয়াৰ বাবে যদি এই তাঁৰখিনি ছিঙি কোনো মানুহ দুৰ্ঘটনা হয় বা মৃত্যুমুখত পৰে, ইয়াৰ দায়িত্ব এপিডিচিএলে ল'বনে? গতিকে ইয়াৰ ব্যৱস্থা যদি সোনকালে নকৰে, তেতিয়াহ'লে অহা মাহৰ পৰা আমি এই তিনিআলি ব্যৱসায়ী সন্থাই যিমানখিনি ব্যৱসায়ী সন্থাৰ মানুহ আছো, গোটেইখিনিয়ে আমি মাহিলী যিটো হেৰি হয় কাৰেণ্টৰ বিল হয়, বিল দিয়ে আমি বন্ধ কৰিম। কি কয়? আমি কাৰণ দোকানৰ ওপৰত পৰিছে, দোকানৰ ওপৰত পৰি যদি দোকানখন অগ্নিসংযোগ হয় বা ইয়াৰ ব্যৱস্থা ল'বনে? আৰু ৰাস্তা ঘাটৰ যি অৱস্থা, গতিকে এইখিনিলৈকে গাড়ী আহি পাওঁতে 1 ঘণ্টা সময় লাগিব। গতিকে কোনো না অগ্নি নিৰ্বাপক বাহিনী আহি এইখিনি জুই নিয়মাবলৈ সক্ষম হ'ব। গতিকে মই আহ্বান নহয়, তেওঁলোকক ক'ব বিচাৰিছোঁ যে যদি এই তাঁৰখিনিৰ ব্যৱস্থা 2 এদিনত গোটেইখিনি তাঁৰ ভাল নকৰে, তেতিয়াহ'লে আমি কাৰেণ্টৰ বিল দিয়া বন্ধ কৰিম। এপিডিচিএল আহিলেই কথা বেয়া হ'ব। আমি তিনিআলি ব্যৱসায়ী সন্থাৰ পৰা তেওঁলোকক কৈছিলোঁ।